6 আগষ্ট 2025 বৰ্ষৰ এইদিনা পৰিছে প্ৰদোষ ব্ৰত। এই ব্ৰত কৰা হয় ঘৰখনৰ সুখ সমৃদ্ধি বৈভৱ আৰু পুত্ৰ সন্তানৰ কাৰণে। যিসকলে পুত্ৰ সন্তান বা সন্তান বিচাৰি আছে তেওঁলোকে এই প্ৰদোষ ব্ৰত কৰিব পাৰে। তেওঁলোকে এইদিনা কি কৰিব লাগিব আৰু কি কৰিব নালাগিব তাৰ ওপৰত মই ক'বলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এইদিনা ব্ৰত কৰে, ব্ৰত যদি ৰাখিম বুলি ভাবিছে তেওঁলোকে এইদিনা ঘৰখনত যাতে পৰিৱেশটো বেয়া নহয় বা হাই কাজিয়া নালাগে সেইটো কথা ধ্যান ৰাখিব। বিশেষকৈ পুৰুষসকলে মহিলাসকলৰ লগত যাতে কাজিয়া পচাল নকৰে। আৰু যিসকলে পুত্ৰ সন্তান লাভৰ বাবে বা সন্তানৰ কাৰণে এই ব্ৰত ৰাখিম বুলি ভাবিছে তেওঁলোকে হাজবেণ্ড ৱাইফ দুয়োজনে গোপাল মন্ত্ৰটো 108 বাৰ জপ কৰিব আৰু সন্তান লাভৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব। তাৰ লগতে এইদিনা আপোনালোকে শিৱ মন্দিৰলৈ যাব, গৈ শিৱলিংগত পানীৰ লগত সেউজীয়া মগুমাহ অৰ্পণ কৰিব। মগুমাহখিনি আগদিনা ৰাতি তিয়াই থ'ব, ধুনীয়াকৈ ধুই শিৱলিংগত পানীৰ সতে অৰ্পণ কৰিব আৰু তুলসী মাৰ ওচৰত চাকি বন্তি সন্ধিয়া সময়ত জ্বলাব। কৰি চাওক, নিশ্চয় সুফল পাব আৰু ঘৰখনত সুখ শান্তি সমৃদ্ধি আৰু বৈভৱৰ লগত সন্তানৰ সুখ পাবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।